হৰিচন্দ্ৰ উপাখ্যান নাটভাগীৰ কাবেৰী চৰিত্ৰটি এটি সংলাপ মই উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। ৰাণীৰ ইমান ঐশ্বৰ্য আৰু ৰাণীৰ তুলনাত মোৰ অৰ্থ সম্পত্তি তেনেই নগণ্য। ৰূপে গুণে ৰাণী শইকীয়া মোৰ এজনী দাসীৰ সমান নহয়, কিন্তু সেই শইকীয়া আজি এই বিশাল সাম্ৰাজ্যৰ ৰাজৰাণী আৰু মই হলো এটা সামান্য ৰাজভাটাৰ পত্নী, ৰাণীৰ চৰণৰ দাসী। চৰণৰ দাসী ভাগ্যলিপি লিখিছে। মই হেনো এই অযোধ্যাৰ ৰাজৰাণী হম। বিধাতাই যেতিয়া ভাগ্যলিপি লিখিব পাৰিছে, তাক কাৰ্যত পৰিণত কৰাৰ শক্তিও মোৰ হাততেই আছে। চলে বলে কিম্বা কৌশল কৰি হলেও অযোধ্যাৰ এই ৰাজসিংহাসন অধিগ্ৰহণ কৰিমেই কৰিম। কিন্তু মোক এই কাৰ্যত সহায় কৰিব কোনে? কোনে মোক এই কাৰ্যত কৰিব সহায়? কোনে? মোৰ প্ৰাণৰ দেৱতা স্বামী গুৰুৱে মোক নিশ্চয় এই কাৰ্যত কৰিব সহায়। যদি ৰজা হৰিচন্দ্ৰৰ ভয়ত স্বামী গুৰু শিয়ালৰ দৰে গাঁতত সোমাই, এই কাবেৰীয়ে তেতিয়া থিয় দিব ৰণচণ্ডী ৰূপে। যাওঁ মই অযোধ্যাৰ ৰাজসিংহাসন অধিগ্ৰহণ কৰাৰ ষড়যন্ত্ৰ মই কৰোগৈ ৰচনা। দ্বিতীয়টি সংলাপ পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। চৰিত্ৰ গান্ধাৰী নাটভাগীৰ নাম হৈছে দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কুৰ্মবলী পতন। তৰল যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আৰ্যপুত্ৰ। আপুনি ৰজা, অন্ধ হলেও ৰাজদণ্ড আপোনাৰ হাতত। দুঃশাসনক বন্দী কৰাৰ আজ্ঞা কিয় নিদিলে আপুনি? ময়ো মাতৃ, সন্তানক ভাল পাওঁ অকৃত্ৰিম ভাৱে, কিন্তু সন্তানৰ প্ৰতি থকা সেই অন্ধ স্নেহে বোধ শক্তি বিলুপ্ত কৰিলে আপোনাৰ। এজনী অসহায় অবলা নাৰী বস্ত্ৰ হৰণ কৰি দুঃশাসনে অপমান কৰিলে মোকো যে চিৰকাললৈ। ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই সোঁৱৰিব এই ঘৃণিত অধ্যায়, তেতিয়াই মোৰ নাম যে হ'ব উচ্চাৰিত যে
কলংকৰ নায়ক এই নিজ দুঃশাসন অংকুৰিত হৈছিল মোৰ এই গৰ্ভত। নীৰৱে সহ্য কৰি দ্ৰৌপদীৰ অপমান ঘৃণাৰ পাত্ৰ কিয় কৰিলে কাণ্ডাৰী? কিয় মহাৰাজ কিয়? ধন্যবাদ।